দেশত মুখ্যমন্ত্ৰী মহোদয়ে কেৱল ৰাজনীতি কৰি দিলে আৰু এনেকুৱা নিৰ্লজ্জ মানে ৰাজনীতি কৰিছে সঁচাকৈ লাজ লাগে দেই আপোনালোকে যদি বেয়া নাপায় কথাকেইটা দায় নধৰে যেন গাঁও অঞ্চলত সাধাৰণতে কোৱা হয় এনেকুৱা কিছুমান বাক্য কোনেও যাতে দায় নধৰে দেই কিছুমান মানুহে এই বৰ যে তিয়াই থাকে খেকখেকাই থাকে বৰ আতাহ পিতাহ মাৰি চিঞৰ বাখৰ কৰি যে কাজিয়া পেচাল লাগে ওকটা ওকটি যে লাগে সেই শব্দকেইটা নকওঁ দিয়ক আপোনালোকে দুখ পাব এনেকুৱা নিকৃষ্ট এজন মুখ্যমন্ত্ৰী হৈ এনেধৰণে কিছুমান দলিওৱাদলি কথাৰে সমালোচনা কাৰোবাৰ মাইকী কাৰোবাৰ গাৰ্লফ্ৰেণ্ড কিবা কিবি অনেক ধৰণৰ কথাৰে ইমান মানে লাজ পাইছোঁ আচলতে হিমন্ত বিশ্ব শৰ্মা মহোদয় আপুনি ভিডিঅ'বিলাকতো চায় যদি চায় ভাবি চাবচোন অকণমান কোনোবাই কিবা মই এণ্টাৰটেইনমেণ্টৰ কাৰণে কিবা কৰিছে বেলেগ কথা কিন্তু আপুনিতো এণ্টাৰটেইনমেণ্টৰ ব্যক্তি নহয় ন আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী আপুনি কাৰোবাক টানি টানি আনি কথাবিলাকত ৰাজনীতি কিয় মানুহে কেৱল বিচাৰিছে মানুহৰ এইখিনি দায়িত্ব আছে অধিকাৰ আছে গতিকে আপোনাৰ ওচৰত দাবী জনাইছে আপুনি সেইখিনিহে ভৰসা দিব লাগে মানুহক যে জুবিনৰ মৃত্যু সেয়া যিয়েই নহওক যেনেকেই নহওক তাৰ সত্যতা আমি উদ্ঘাটন কৰি মই দিমেই এই কথাষাৰ আপুনি কোৱাৰ বিপৰীতে কিয় আপুনি এইবিলাক চেলেং পেটেংবিলাক কিয় কৰি আছে মহোদয় সঁচা কথা কৈছোঁ আপোনাৰ যদিও এটা কথা কওঁ দেই যদিও এই আমাৰ প্ৰফুল্ল মহন্তই যিটো গুপ্ত হত্যা কৰি গ'ল বা অসমখন ৰসাতলে লৈ গ'ল কেৱল গাদী পালে কিন্তু তেওঁ এজন চিফ মিনিষ্টাৰৰ যিটো কোৱালিটি থকা মানুহ কিন্তু মোৰ বোধেৰে তেওঁ ইমান উতনুৱা কথাবোৰ কৈ নাথাকিছিলে ফাল্টু আমি কথাবিলাক ক'ৰবাত অখিল গগৈয়ে কৰে ক'ৰবাত ৰুৰিণ জ্যোতিয়ে কৰে ক'ৰবাত কোনোবাই কৰে তাকে লৈ আপুনিও কৰিব লৈছে মানে কি আপুনি কংগ্ৰেছত থাকোঁতে যিবোৰ কাণ্ড কাৰখানা কৰি আহিছিল আজি বিজেপিত আহি আকৌ ওলোটাখিনি কৰি কেৱল মানুহক মানে বাইছে আৰু কি মানে আপোনাকে গাড়ীখন দিছোঁ এৰি মানে সৰ্বানন্দই দিলে বা আমি আপোনাক পাতি দিছোঁ ন আপুনি গাড়ীখনৰ যিটো মৰ্যাদা তাক আপুনি অটুট ৰাখক মহাশয় অসমৰ মানুহ আপুনি এটা অলপ দিন আগত কৈ গ'ল অসমৰ মানুহৰ মানে মতৰ বিৰোধ মই এনে কোনো কাম কৰা নাই কিয় কৰা নাই কাখন অসমৰ মানুহে বিচাৰিছিল নেকি সেয়া কেৱল আপুনি নাগপুৰক সন্তোষ কৰিবলৈ আপোনাৰ মানে চৰিত্ৰ ক'ৰবাত লুকুৱাই ৰাখিবৰ কাৰণেই গাড়ীখন পাবৰ কাৰণেই আপুনি অসমীয়া মানুহৰ অন্তৰত আঘাত দি আপুনি সেই 5জনকো মাৰি লৈ গৈ আপুনি কাখন অনা নাইনে জোনমণি ৰাভাৰ ন্যায় বিচাৰিছিলোঁ ন্যায় কি দিলে আপুনি আজি জুবিন গাৰ্গৰ মৃত্যু হৈ গ'ল সেয়া হত্যা হয় বুলি আমি কৈছোঁ তাক আপুনি যেনেভাৱেৰে মানুহক আশ্বাসন দিব লাগে মানে মানুহক কথা দিব লাগে বা বিশ্বাস আস্থা ৰাখি দিব লাগে তাৰ বিপৰীতে আপুনি কেৱল ভেলকিবাজিখন কিয় কৰি আছে আপুনি অখিল গগৈক কৈছে মানুহে এনেকৈ কৰে তেওঁ গৈ জিন্দাবাদ জিন্দাবাদ কৰাৰ দৰে কৰিছে আৰে ভিডিঅ'টো আপুনি দেখা নাইনে বাৰু এইবোৰ কথা কোৱা কথা নেকি তেওঁ প্ৰথমে আপুনি হয়তো তেনেকৈ কৰা নাই তেওঁ আঁঠুকাৰি সেৱা কৰিছে চিতাখনৰ আগত কৰি পেলাই অৱশেষত একে সন্মুখত গৈ তেওঁ কৈছে যে জয় জুবিন জয় জুবিন জয় জুবিন দা এনেধৰণৰ কিবা এটা ভংগীমা কৰিছে তাত আপুনি কি ভুল পালে মই অখিল গগৈক ভাল পাওঁ বেয়া নাপাওঁ সেইবিলাক বাদ দিয়ক মই কাৰোবাক মোৰ কথাটো এইটোহে এনে কিছুমান তৰল মন্তব্য আপুনি মুখ্যমন্ত্ৰী হিচাপে কোৱাটো বাৰু যুক্তিসংগত হৈছেনে সঁচা কথাবোৰ কৈ যাম দিয়ক বেয়া পাইছোঁ মানে চাওক আপুনি মইতো কৈছোঁ আপুনি প্ৰধানমন্ত্ৰীৰ কাৰণে আগবাঢ়ক অসমৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ দায়িত্বটো আপুনি এৰি দিয়ক দি আপুনি প্ৰধানমন্ত্ৰী হওক ভাৰতৰ আপোনাৰ সেইখিনি পাৱাৰ কেপাচিটি আছে আপুনি যদি অসমৰ কেৱল মুখ্যমন্ত্ৰী হৈ থাকিব খোজে নহয় আৰু আগন্তুক দিন কিবা প্ৰকাৰেতো আপুনি পাৰিব কিন্তু অসমখনো ধ্বংস হৈ যাব লগতে আপুনিও কিন্তু বাচিব নোৱাৰিব মহাশয় অসমখনো শেষ কৰিব আৰু সদায়তো আৰু নাথাকিব ন দিয়কচোন এদিন সলনি হ'ব ন তেতিয়া কিন্তু মুস্কিল আছে আপুনি প্ৰধানমন্ত্ৰী পদলৈ যাওক
আৰু গৈ ওপৰত গৈ আপোনাৰ ওপৰত হেঁচা দি থকাসকলক সেই গাদীৰ পৰা চ্যুত কৰি আপুনি আপোনাৰ সমস্যাবোৰ ডিছমিছ কৰি আপুনি এজন ভাৰতীয় প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী হওক, ভাৰতৰ কাৰণে চিন্তা কৰক। অসমখনতে কেৱল আপুনি যদি আসনখন দখল কৰি নিজক বচাই ৰাখিম বুলি ভাবে, এইটোতো আপুনি সদায় নাপাব। ৰাইজৰ মন আজি এনেকৈ আছে, কাইলৈ টিপাটো গৈ ক'ৰবাত পৰিব, তেতিয়া কি কৰিব?